আপোনালোকৰ বহুতেই মোক কমেন্ট কৰি আছিলে যে হনুমান চালিসা ভাগ পাঠ কৰাৰ ক্ষেত্ৰত 100 বাৰ বা 108 বাৰ আমি একে বহাতে পাঠ কৰিব লাগিব নে গোটেই দিনটোৰ ভিতৰত শেষ কৰিলেও হয় চাওক যদিহে আপুনি শাৰীৰিক বা মানসিকভাৱে সক্ষম 100 বাৰ বা 108 বাৰ পাঠ কৰিবলৈ তেতিয়া হলে আপুনি একে বহাতে কৰিব পাৰে প্ৰায় সময় লব 3.5 পৰা 4 ঘণ্টা আৰু যদিহে আপুনি নহয় ৰেডি তেনেহলে আপুনি গোটেই দিনটোৰ বাবে সেই সংকল্পটো ল'ব লাগিব যে আপুনি ব্ৰহ্মপুৱাতে উঠি হনুমান চালিসা ভাগ ৰাতিপুৱাৰে পৰা আপুনি গোটেই ৰাতিটোৰ ভিতৰত কিমান বাৰ পঢ়ি শেষ কৰিব পাৰিছে বা আপুনি মঙ্গলবাৰ এটা সংকল্প ল'ব পাৰে 7 দিনীয়া 11 দিনীয়া 21 দিনীয়া তেনেকৈ প্ৰথম দিনাখনৰ পৰা আৰম্ভ কৰি আপুনি 7 দিনৰ ভিতৰত ভাগ ভাগ কৰি হনুমান চালিসা ভাগ পঢ়িব পাৰে বা 11 দিনত বা 21 দিনত আপুনি শেষ কৰিব পাৰে কিন্তু এদিন যদি কিবা কাৰণত আপোনাৰ মিছ হৈছে তেনেহলে পুনৰবাৰ আপুনি আকৌ সংকল্প নতুনকৈ আৰম্ভ কৰিব লাগিব ভিডিঅ' দেখাৰ ধৰণে হাতত ফুল আৰু পানী লৈ আপুনি মনতে কামনাটো কৈ সংকল্প ভাগ লৈ হনুমান চালিসা পাঠ কৰা আৰম্ভ কৰিব পাৰে